So guys, মই এতিয়া আছো প্ৰধানমন্ত্ৰী নিম আলিবাট। ধুনীয়া ৰাস্তা বনাই দিলে ন, বহুত বেছি ভাল লাগিছে এইফালে। So hey guys, welcome back to my channel. নতুন এটা ভিডিওৰ মাজলৈ স্বাগতম জনালো আৰু আজি আপোনালোকক এখন বিশেষ ৰাস্তা দেখাব আহিছো আৰু এইখন ৰাস্তাৰ নাম হৈছে প্ৰধানমন্ত্ৰী নিম আলিবাট। এই ৰাস্তাৰ দুয়ো কাষে নিম পুলি ৰোৱা হৈছে আৰু ৰাস্তাখন বহুত বেছি ধুনীয়াকৈ বনাইছে আৰু এইখন ৰাস্তাইদি প্ৰধানমন্ত্ৰীয়ে জনসভালৈ গৈছিলে। নুমলীগড় ৰিফাইনেৰীৰ সন্মুখতে এইখন ৰাস্তা আছে। সো আপোনালোকে কোনে কোনে এই ৰাস্তাখন দেখিছে নিশ্চয় কমেন্ট কৰি জনাব। এবাৰ আপোনালোকক দেখাও বুলি আহিলো এইফালে। সো ৰাস্তাখন চাওকচোন, ইমান ধুনীয়া বনাইছে। সো দেখি বহুত বেছিয়ে ভাল লাগিছে। এইফালে চাওক গাইস, কিমান ধুনীয়া চাহৰ বাগানৰ মাজতে এই ৰাস্তাখন বনাইছে। এই PM নিম কৰিডৰ মানে প্ৰধানমন্ত্ৰী নিম আলিবাট। এইফালে চাওক। সো বহুত বেছি ভাল লাগিলে। সো বহুত দিনৰ পৰা এইফালে ৰাস্তাটো বনাই আছিলে, তেতিয়া আহিম বুলি ভাবিছিলোঁ কিন্তু অহা নাছিলোঁ। এইফালে এতিয়া আজি আহিলোঁ। ঘৰ যোৱা সময়ত এতিয়া সময় হৈছে 5টা। অফিচৰ পৰা আহিলোঁ, তাৰপাছত এই ৰাস্তা ফালেদি ভাবিলোঁ এপাক ফুৰি আহোঁ, কাৰণ এইফালেদি অহা নাছিলে। আৰু এতিয়া টেংকাৰ ষ্টেণ্ড যাবলৈ এইফালেদি শ্বৰ্টকাট হৈ যাব এই ৰাস্তা দি। এইফালে চাওক গাড়ীবিলাক আহি আছে। সো গাইজ, মই এতিয়া আছোঁ প্ৰধানমন্ত্ৰী নিম আলিবাট আৰু এইফালে চাওক ৰাস্তাৰ দুয়োপাৰে মানে নিম পুলি লগাইছে, সেইকাৰণে প্ৰধানমন্ত্ৰী নিম আলিবাট বুলি দিছে ৰাস্তা। এইফালে চাওক নিম পুলি। সো এইফালে ইমান বেছি ধুনীয়া ৰাস্তা বনাই দিলে ন, বহুত বেছি ভাল লাগিছে এইফালে প্ৰথমবাৰ আহি। এইফালে চাওক ৰিফাইনেৰী মেইন গেটৰ 200 মিটাৰ দূৰৰ পৰা এই চাহৰ বাগানৰ মাজেদি গৈছে। ৰাস্তাটো আপোনালোকক দেখাওঁ। সো এই ৰাস্তাটোতো আপোনালোকে নিশ্চয় ভিডিঅ' চালে চাগে। সো সেইটোৱে মোৰ ভিডিঅ'ত দেখালোঁ আৰু আপোনালোকে চাওক ইমান ধুনীয়া ৰাস্তা বনাইছে কেৱল প্ৰধানমন্ত্ৰী অহাৰ বাবে। সো আমাৰ গাঁওবিলাকৰ যিবিলাক ৰাস্তা যে ইমান বেয়া হৈ আছে, সেইবিলাক ৰাস্তাও যাতে চৰকাৰে ভালকৈ বনায়, সেইবিলাক মানে বনালে বহুত বেছি ভাল লাগিব। বাকী